এই জেগাটোতে লৈছিলে আৰু ইয়াতে ধুনীয়াকৈ সজাই দিছে চাওক আই লাভ জুবিন গাৰ্গ ৰৈ পিনালে আৰু একদম ওচৰলৈ গৈ আছোঁ য'ত শ্বুটিং হৈছিলে য'ত শ্বুটিং কৰিছিলে সেই জেগাটোলৈ গৈ আছোঁ আৰু লাষ্ট এইকণ জেগাতে ৰৈছিলে জুবিন দা লাষ্ট মমেণ্টত ইয়াতে জুবিন দা ৰখি আছিলে তুলিকা ৰখি থকা জেগাটোতে জুবিন দা ৰখি আছিলে আৰু নমস্কাৰ প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আৰু তুলিকা মোৰ বন্ধু প্ৰাঞ্জুমনৰ ঘৰলৈ আহি আছোঁ সি বহুত দিনৰ পৰা মাতি আছিলে আমিও আহিমকৈ আহিব পৰা নাছিলোঁ আৰু আজি ফাইনেলি আহি আছোঁ ভিডিঅ'টো ৰাস্তাৰ পৰাই আৰম্ভ কৰিছোঁ এইফালে তুলিকাই চলাই আছে আৰু মই ভিডিঅ' কৰি আছোঁ আৰু প্ৰাঞ্জুমনৰ ঘৰৰ ওচৰতে যিহেতু গাংমু থান আছে আপোনালোকে সকলোৱে জানে অসমৰ এক ইতিহাস প্ৰসিদ্ধ আৰু পবিত্ৰ ধৰ্মীয় অনুষ্ঠান হয় য'ত শংকৰদেৱ গুৰুজনাই কিছুকাল কটাইছিলে তো তালৈ যাম আপোনালোকক কম সময়ৰ ভিতৰতে সেই গাংমু থানৰ পৰিৱেশটো দেখাম অসমৰ বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থীসকল আহে ভক্তসকল আহে সেই গাংমু থান দৰ্শন কৰিবৰ কাৰণে আৰু আজি যিহেতু সেইফালে গৈ আছোঁ চ' সেই সুযোগ বুজি আপোনালোকক গাংমু থানৰ পৰিৱেশটো দেখুৱাম লগতে জুবিন দাই শেষৰখন ফিল্ম ৰৈ ৰৈ বিনালে য'ত শ্বুটিং কৰিছিলে বৰগাং ব্ৰিজখনৰ ওচৰত শ্বুটিং কৰিছিলে চ' তালৈও যাম আপোনালোকক সেই বৰগাং ব্ৰিজখনৰ পৰিৱেশটো ধুনীয়াকৈ দেখুৱাম এতিয়া অহৰহ তাত মানুহৰ ভিৰ হয় কাৰণ সেই ঠাইখন চাবৰ কাৰণেই হওক বা সেই ঠাইখনৰ ওচৰত একপি ফটো উঠিবৰ কাৰণে অহৰহ মানুহৰ ভিৰ হয় আৰু আমি যিহেতু এইফালে আহি আছোঁ গতিকে তাতো সোমাম সেই পৰিৱেশটো ধুনীয়াকৈ দেখুৱাম এতিয়া আমি বৰগাং আহি পাই গ'লোঁ আৰু বৰগাঙৰ পৰা প্ৰাঞ্জুমনৰ ঘৰলৈ অলমষ্ট 10-12 কিলোমিটাৰমান হ'ব ৰাস্তা বৰ ধুনীয়া ৰাস্তাৰ দুই কাষে বাগান আছে চাহপাত বাগান আছে চ' সেইফালে গৈ আছোঁ আপোনালোকক ধুনীয়াকৈ মই পৰিৱেশটো দেখাই গৈ থাকিম চ' ভিডিঅ'টো চাওক আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ আৰু এইফালে এটা মন্দিৰ আছে বৰগাং চেণ্টাৰৰ ওচৰতে আছে এইটো মন্দিৰ হাইৱেৰ কাষতে আছে চ' এইটো দেখাই দিলোঁ আপোনালোকক মই এতিয়া গাংমু থানৰ ভিতৰ ভাগলৈ আহি গৈছোঁ এখন ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান হয় গাংমু থান যিহেতু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ধৰ্ম প্ৰচাৰৰ কাৰণে এই ঠাইখনত কিছুকাল কটাইছিলে ভাবিলোঁ মই এই ঠাইখন দেখাই দিওঁ আৰু এই গছজোপা চাওকচোন গুৰিৰ পৰাই ডাল মেলিছে গছজোপা কিবা এটা ইউনিক লাগিছে প্ৰাঞ্জুমনটো আছেনে নাই সেয়া প্ৰাঞ্জুমনৰ ঘৰৰ সন্মুখতে ধুনীয়াকৈ এখন থাপনা নামঘৰ আছে প্ৰাঞ্জু প্ৰাঞ্জু প্ৰাঞ্জুমনৰ ঘৰলৈ আহিলোঁ আৰু পিছফালে এজোপা মই কমলা গছ বুলি ভাবিছোঁ চাওকচোন ইমান ধুনীয়াকৈ পকি আছে কমলাই হয় ন অঁ গোল নেমু বুলি কৈ থৈ দিয়া ন এনেই কমলা ন ঠিক আছে মোবাইলটো পৰি গ'লে হ'ল আৰু পানী ওচৰতে সেইজোপা চাওক ভোল গছ আহিছে ভোল লাগি আছে গছজোপা মৰি গ'ল কিন্তু ইমানখিনি ভোল থাকি গ'ল নেদেখাৰ কাৰণে পাৰাই নহ'লে থাকি গ'ল এইখিনি চাওক কিমানখিনি ভোল বাগানৰ মাজে মাজে আমি গৈ আছোঁ একদম নদীৰ পাৰলৈ এইফালে প্ৰাঞ্জুমনৰ ঘৰৰ পাছফালেতো এই ভিউটো সঁচাকৈ বৰ ধুনীয়া লাগিছে চাওক একদম গোটেই সৰিয়হ খেতি আৰু গোটেই হালধীয়া এইফালে চাওক দেখাই দিছোঁ বা সৰিয়হ চোৱা কিমান আঁতৰলৈকে আছে খেতি বৰ ধুনীয়া লাগিছে দেই 50 বিঘামান কৰিছে কি চৰাই আছে পানী কাউৰী আৰু বগলী আছে দুইটা হা ভাল লাগিছে না এইটো বগলী বগাটো এইটো বগলী আৰু এই চাইডৰটো সেইটো কণামুচৰি কণামুচৰি বহুত বেলেগ চৰাই দেখিবা সেইটো হাইকলি চোৱা কোনটো সেইটো এইটো একদম ওচৰতে আছে চৰাইটো দেখাই দিছোঁ এইটো কণামুচৰি চৰাই চাওক এইটো দেখিছে ভাল লাগিছে ন কিন্তু মেটেকাত আছে প্ৰাঞ্জুমনৰ ঘৰত আহি ভালেই হ'ল আজি কিছুমান বস্তু চালোঁ ন এনেকুৱা এটা পৰিৱেশ কাজিৰঙাত যোৱা নিচিনা ফিল এটা আহিব আজি একদম বেলেগ এটা জেগালৈ আহিছোঁ গোটেই জংঘল দেখিছে এইফালে তুলিকা মই আৰু প্ৰাঞ্জু তিনিজনে বহুত আঁতৰত আমি মানে বগৰী গছজোপা দেখিলোঁ বগৰী আছেনে নাই নাজানো গছজোপা দেখিছোঁ ভাবিলোঁ বগৰী
যদি পাওঁ লৈ যাম। এইবোৰ কি গছ আছিলে? কলমৌ গছ এইটো। এইটো কি গছ বুলি কয়? অমৰলতা। মই কলমৌ বুলি ভাবিছোঁ। বগৰী গছজোপা বহুত আঁতৰত আছে এতিয়াও, সেই তাত আছে। আৰু এই চব জংঘল চব, ইকৰা সাগৰী জংঘল। আমি গৈ আছো এই জংঘল ফালি ফালি। বগৰী সন্ধানত, বগৰীৰ সন্ধানত। এইবোৰ মেটেকা। এয়া মানে বাৰিষা দিনত ইয়াতে গোটেই পানী হৈ যায়, গোটেই পানীৰে একদম ফ্লাপ হৈ যায়। এইজোপা কি ঔটেঙা গছ নেকি? ঔটেঙা নহয়, এইফালে যাব নহয়। হা, ৰাস্তাই শেষ হৈ গ'ল দেখোন। ৰাস্তা শেষ নাই, সেইফালে যাওঁ সেইজোপা বগৰী। অঁ, বগৰী বিচাৰি আহোঁতে আহোঁতে ৰাস্তাই শেষ হৈ গৈছে। চাওক জেগাটো চাওক। প্ৰাঞ্জুমানে বৰ ধুনীয়া গান এটাকে আছে। বিহু বতৰ, বিহু শুনিলে ভালেই লাগি যায়। ইয়াৰ পৰা কিন্তু মাঘ বিহু ঘৰ চৰ বনাবৰ কাৰণে এইবোৰ লৈ যাব পৰা যায় ন? তোমালোকৰ ওচৰতে ভাল হৈছে ভেলাঘৰ বনাবৰ কাৰণে। ইয়াৰ পৰা খেৰ বগৰী বিচাৰি আহি আহি এখন বিল পালোঁ, আৰু বিলখনতে চাওক খুৰাহঁতে মাছ মাৰি আছে এইফালে, আৰু এইফালে মহিলা কেইগৰাকী মানে এইফালে মাছ ধৰি আছে জাকৈ। এই চাওক, কিবা এটা এনেকুৱা মানে পৰিৱেশ নাপাওঁ যে সদায়। আহিছোঁ, ভাল লাগিছে ন প্ৰাঞ্জু? ভাল লাগিব। আৰু এইফালে প্ৰাঞ্জু মানে একদম ধুনীয়া বিহু গান গাই গাই আহি আছিলে। অঁ, মাছ উঠনে চাম। এই চাওক পৰিৱেশটো সঁচাকৈ ভাল লাগিছে। এখন বিল হয়, ইয়াতে সেই আগতো মাছ মাৰি আছে, সেইফালে মহিলা কেইগৰাকী মানে জাকৈ মাৰি আছে। তাতো যাম মই ওচৰলৈ গৈ দেখাম। উঠিছেনে দুই এটা? নাই ন? আছে নেকি এটা? জিলিকা জিলিকা নিচিনা পাইছোঁ। নাই নাই, মাছেই নাই। সেই আগতো যাওঁ। এইফালে চাওক, ইয়াৰ বগৰী গছ ওচৰতে আছে, কিন্তু ইয়াৰ চাওক, অঁ বগৰীয়ে আছোঁ, বগৰী কেঁচা হৈ আছে। এইটো এতিয়া এইটো বগৰী এইফালে লাগি আছে, দেখিছে বগৰী? কিন্তু ডাঙৰ হ'বলৈ আৰু সময় লাগিব। আমি আকৌ আহিম ব'লা। এই আমাৰ টেষ্টি নহয় বগৰী। এতিয়া চাওক বগৰী লাগি আছে এইফালে। এইফালে চাওক বগৰী বহুত লাগি আছে এইফালে, দেখিছে? বগৰী লগাত বহুত লাগি আছে, কিন্তু আৰু অলপ ডাঙৰ হ'বলৈ সময় লাগিব, মানে পৰিণত হ'বলৈ। আৰু এইফালে চাওক মাছ মাৰি আছে, পুঠি মাছ আৰু গৰৈ। এইখন ধুনীয়াকৈ বেনাৰ এখন লিখাই আছে, ৰৈ ৰৈ বিনালে চিত্ৰগ্ৰহণৰ জুবিন দা বৰগাঙৰ দৃশ্যসমূহ এই জেগাটোতে লৈছিলে। আৰু ইয়াতে ধুনীয়াকৈ সজাই দিছে চাওক, আই লাভ জুবিন গাৰ্গ, ৰৈ ৰৈ বিনালে। আৰু একদম ওচৰলৈ গৈ আছোঁ, য'ত শ্বুটিং হৈছিলে, য'ত শ্বুটিং কৰিছিলে সেই জেগাটোলৈ গৈ আছোঁ। তো বহুত দিনৰ পৰা আহিমকে ভাবি আছিলোঁ এই জেগাটো, জুবিনদাৰ যিহেতু ৰৈ ৰৈ বিনালে শ্বুটিং হৈছিলে এইখন জেগাতে। আৰু শ্বুটিং হোৱাৰ পিছৰ পৰা এই জেগাটো বেছি ফেমাছ হৈছে। এইফালে হয়তো পিকনিক আহিছিলে এয়া। আৰু এইটো চাওক ছানছেটৰ সময়। এইখন জেগাতে ৰৈছিলে জুবিন দা, লাষ্ট মমেণ্টত ইয়াতে জুবিন দা ৰখি আছিলে। তুলিকা ৰখি থকা জেগাটোতে জুবিন দা ৰখি আছিলে, আৰু এইফালৰ পৰা ইয়াতে গাড়ীখন ৰখাইছিলে। চাওক এইখন জেগাতে জুবিন দাৰ একদম শেষ চিনাৰীটো ইয়াতে হৈছিলে। আৰু ৰৈ ৰৈ বিনালে ইয়াতে এতিয়া মানুহ প্ৰায় অহা যোৱা কৰি থাকে, দেখিছে? যথেষ্ট মানুহ আজিও আহিছে। আৰু এইফালে পিকনিক খোৱা মানুহ আহিছিলে চাওক, সেইফালে পিকনিকৰ কাৰণে যিহেতু এইখন জেগা আগৰ পৰাই ফেমাছ। এইফালে পিকনিক খাই এতিয়া ঘৰলৈ হয়তো ৰাওনা হ'ব। এইফালে জুবিন দা বুলি চিঞৰিছে। এইফালে ব্ৰিজখনৰ তললৈ আহিলোঁ, ভাবিলোঁ এইফালৰ পৰা আপোনালোকক দেখাই দিওঁ এইফালে ভিউটো। ইয়াত আহি পিকনিক খাব পাৰিব। চাওক জেগাটো বৰ ধুনীয়া হৈ আছে এতিয়া। আজি কিমান মানুহ আহিছে চাওক, এইফালে মানুহ। এইফালে চাওক ট্ৰেইন আহি আছে, দেখিছে? ট্ৰেইনৰ মেচিনটো আহিছে, অকল ইঞ্জিনটো। এই ইঞ্জিনটোৱে গোটেই ডাবাখিনিতে এই ইঞ্জিনটোৱে। এই চিনটো আছিলে, এই চিনটো লাষ্ট মমেণ্টৰ চিনটো ইয়াত লৈছিলে। এইটো চিন ইয়াত লৈছে, আৰু এই চিনটো ইয়াত যিকেইটা চিন মানে এই জেগাটো লোৱা হৈছিলে, ইয়াতে বেনাৰ ধুনীয়াকৈ দিয়া আছে। চাওক এই চিনটো ব্ৰিজৰ, এইটো দেখিছে? ব্ৰিজৰ সন্মুখভাগত বহি লৈছিলে আগত। চ' এই ধুনীয়াকৈ ইয়াতে ডিছপ্লে কৰা আছে।
এইখনত ফাইনেলি আপোনালোকক জুবিনদাৰ সেই শেষৰখন ফিল্ম ৰৈ ৰৈ বিনালে শ্বুটিং য'ত হৈছিলে সেই জেগাটো আপোনালোকক দেখালোঁ। পৰিৱেশটো বৰ ধুনীয়া। এইফালে চাওক গাড়ী অহা যোৱা কৰি আছে আৰু পিকনিকৰ কাৰণে একদম উপযোগী প্লেচ হয়। এইফালে ওচৰতে নদী, বালি আছে, ইয়াতে পিকনিক খাবলৈ যথেষ্ট মানুহ আহে, আজিও আহিছে। তো দেখুৱালোঁ আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চাপৰি দেখুৱালোঁ, এইফালে ৰৈ ৰৈ বিনালে শেষ শ্বুটিং য'ত হৈছিলে সেই জেগাটো দেখুৱালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।